আজি আমি ৯৬,০০০ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰিলো। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী চাকৰি দিয়াই নহয়, চাকৰিৰ লগত জড়িত দালালৰ বজাৰখনো আমি জীৱনৰ বাবে সমাপ্ত কৰিবলৈ সক্ষম হলো। এতিয়া অসমৰ দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। ৰিক্সা চালক, ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে। আৰু ৪,০০০ চাকৰি দিলেই মোৰ সংকল্প পূৰ্তি হয়। কিন্তু আমি আৰু আগুৱাই যাব খুজিছো, আৰু তাৰ বাবে এতিয়া আমি সিদ্ধান্ত লৈছো যে ১,০০,০০০ চাকৰিৰ লগত আৰু ৩৫,০০০ নতুন চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিম। অসমৰ যুৱক যুৱতীসকলে আজি আন্দোলন বিবৰ্জিত এটা পৰিৱেশত নিজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়ণ কৰাৰ এটা নতুন সপোন দেখিব পাৰিছে। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে আই মাতৃসকল